আকৌ প্ৰশ্ন এইবাৰ CMৰ টাৰ্গেট লল্লনটুপ পুনৰ সাংবাদিকৰ ওপৰত গৰ্জি উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোত বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকে প্ৰশ্ন কৰিবলৈ কাষ চাপে মুখ্যমন্ত্ৰীগৰাকীৰ তাৰ মাজতে এটা ৰাষ্ট্ৰীয় ব্যক্তিগত খণ্ডৰ সংবাদ প্ৰতিষ্ঠান লল্লনটুপৰ সাংবাদিকে নিৰ্বাচনী প্ৰচাৰৰ সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে অসংসদীয় শব্দ ব্যৱহাৰক লৈ প্ৰশ্ন উত্থাপন কৰে ইয়াৰ পাছতে যেন খং উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লল্লনটুপৰ সাংবাদিকগৰাকীক মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ক'লে মোক আপোনাৰ পৰা চাৰ্টিফিকেট নালাগে কিয় আপুনি মানুহক প্ৰশ্ন কৰে 1 মিনিট ৰব আপুনি মোৰ পৰা এপইণ্টমেণ্ট লৈছে নেকি এনেকুৱা নকৰিব মই কোনো সংবাদ মেলত আপোনাক মতা নাই আপুনি কিয় মোক প্ৰশ্ন কৰিব টিভিত আপোনাক নাই মোৰ এনেকুৱা লাগিল যে আপোনাৰ ভাষা বৰ বিশেষ ভাল নহয় চাওক মই আপোনাৰ সৈতে কথা পাতিব নিবিচাৰো ইফালে সংবাদ প্ৰতিষ্ঠানটোৰ নাম লল্লনটুপ বুলি কোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় মই লল্লনটুপ কি সেয়াই নাজানো লল্লনটুপ কি বস্তু হয় লল্লনটুপৰ অৰ্থ কি মই ইণ্ডিয়ান টুডে চাইছো ৰিপাব্লিক চাইছো কিন্তু এইটো কি হয় মই কেতিয়াও দেখা নাই আপুনি গৈ আনৰ সৈতে যোগাযোগ কৰক মোৰ সৈতে নহয় লল্লনটুপৰ অৰ্থ কি মই হিন্দীত এইটো শব্দ কেতিয়াও দেখাই চাওক আমাক কলেজত যি হিন্দী শিকাইছে তাত লল্লনটুপ বুলি কোনো শব্দই নাছিল উল্লেখযোগ্য যে আজি লল্লনটুপ কি বুলি প্ৰশ্ন কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায় 5 বছৰ পূৰ্বে উক্ত সংবাদ প্ৰতিষ্ঠানটোক দিছিল এক আছুতীয়া সাক্ষাৎকাৰ সেই সময়ৰ লল্লনটুপৰ ফাউণ্ডিং এডিটৰ হিচাপে দায়িত্বত থকা সৌৰভ দ্বিবেদীক মুখ্যমন্ত্ৰীয়ে এখন বাহনৰ ভিতৰত দিছিল এই সাক্ষাৎকাৰ কিন্তু 5 বছৰৰ পাছতে মুখ্যমন্ত্ৰীয়ে আজি মন্তব্য কৰিছে যে তেওঁ হেনো কেতিয়াও দেখা নাই শুনা নাই লল্লনটুপ কি